নমস্কাৰ দীপশিখা অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ মোৰ যিখিনি ক্লাছ আপডেট এক্সেছৰ ক্লাছ আপডেটটোৰ বিষয়ে অকণমান আপোনালোকক ক'ব ওলাইছোঁ কাৰণ মই কৈছিলোঁ যোৱাটো ভিডিঅ'ত যে মই দীঘলীয়া এখন লিষ্ট বনাই থৈছোঁ সেই লিষ্টখনৰ মতেদি মই অসমৰ বিভিন্ন জেগালৈ যাম আৰু সেই ক'ত কেতিয়া আপোনালোকে মোক পাব তাৰ কাৰণে মই এখন ডেটকেইটা ঠিক কৰিলোঁ আৰু আজি আপোনালোকক ভিডিঅ'ত ক'বলৈ ওলাইছোঁ প্ৰথম মই 28 জুনত থাকিম নগাঁৱত 29 জুনত থাকিম তেজপুৰত 1 জুলাইত থাকিম মঙলদৈ 3 জুলাইত বঙাইগাঁও 4 জুলাইত গোৱালপাৰা 7 জুলাইত পাঠশালা 10 জুলাইত মাজুলীত 11 জুলাইত শিৱসাগৰ 13 জুলাইত ডিব্ৰুগড় 14 জুলাইত নামৰূপ 15 জুলাইত ডিগবৈ 16 জুলাইত দুলিয়াজান 17 জুলাইত তিনচুকীয়া 19 জুলাইত ধেমাজি 20 জুলাইত লখিমপুৰ 23 জুলাইত বৰপেটা এইখিনি হৈছে মোৰ গোটেই ক্লাছৰ আপডেট যেটো এইকেইটা দিনত আপোনালোকৰ ঠাইত মোক লগ পাব আপোনালোকে মোৰ পৰা এক্সেছ শিকিব পাৰিব মই নীতিকাৰ কথা ক'বলৈ যোৱাৰ আগতে অকমান এক্সেছৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ কাৰণ এক্সেছৰ বিষয়েও আপোনালোকে জনাটো খুবেই প্ৰয়োজন কাৰণ মই এবাৰ এক্সেছৰ বিষয়ে বহুত বেছি জ্ঞান লৈ আহিছোঁ বহুত বেছি কিবা শিকি আহিছোঁ যিখিনি মানে মই আপোনালোকৰ মাজত খুব সুন্দৰকৈ বিলাই দিব পাৰিম বুলি ভাবিছোঁ আৰু যেহেতু আপোনালোকে মানিৰ বিষয়ে কথা ক'লে ভাল পায় মানি ক্লাছো কৰি উঠিছোঁ গতিকে মানিৰ বিষয়ে মই আপোনালোকক যথেষ্টখিনি ক'ব পাৰিম বুলি মই আশা কৰোঁ গতিকে আপোনালোকে যোগাযোগ কৰিবলৈ নাপাহৰিব